অসমবাসী ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাম এই কাৰণে যে অসমত অনুষ্ঠিত ৫টা বিধানসভাৰ উপনিৰ্বাচনত আমাৰ দল তথা অসম গণ পৰিষদ আৰু UPPL দলৰ প্ৰাৰ্থী ৫টা উপনিৰ্বাচনতে বিজয়ী হ'বলৈ সক্ষম হ'ল স্বাভাৱিকতে এখন চৰকাৰ ৪টা বছৰ পুৰণি হোৱাৰ পিছত যেতিয়া উপনিৰ্বাচন অনুষ্ঠিত হয় এই উপনিৰ্বাচনৰ ফলাফলসমূহে আগন্তুক আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ কৰবাত নহয় কৰবাত জনসাধাৰণৰ এটা মন বা জনসাধাৰণৰ অভিমত এটা প্ৰকাশ কৰাৰ বাবে চেষ্টা কৰে সেয়েহে নিৰ্বাচনলৈ এটা বছৰ থকা ৰাজ্যবিলাকত সাধাৰণতে শাসকীয় দলে ১০০% আসনত বিজয়ী নহয় যদিহে সেই প্ৰদেশখনৰ ৰাইজে পৰিৱৰ্তন বিচাৰে ৪খন আসন আমাৰ আছিল বঙাইগাঁৱত অসম গণ পৰিষদ চিডলিত UPPL ধলাইত ভাৰতীয় জনতা পাৰ্টি বিহালীত ভাৰতীয় জনতা পাৰ্টি ১০০% আমি বিজয়ী হ'বলৈ সক্ষম হলো ইয়াৰ লগতে অসমৰ ৰাইজে আমাক ১০০%ৰ ওপৰত এক প্ৰকাৰ এটা প্ৰিমিয়াম দিলে প্ৰিমিয়াম হ'ল সামুগুৰি সমষ্টি আমি সকলোৱে জানো যে সামুগুৰি সমষ্টি যিটো ডেমোগ্ৰাফি বা জনসংখ্যাৰ যিটো গাঁথনি সেই জনসংখ্যাৰ গাঁথনিটোত ৬৫% সংখ্যালঘু লোকে তাত বসবাস কৰে কংগ্ৰেছ দলে বিগত ২৫ বছৰ ধৰি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে যোৱা লোকসভাৰ নিৰ্বাচনতো এই সমষ্টিটোৰ পৰা লোকসভাৰ সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যথেষ্ট সংখ্যক ভোটত লিড ল'বলৈ সক্ষম হৈছিল সেয়েহে নিৰ্বাচনৰ প্ৰাৰম্ভণিতে মোক কোনোবা সাংবাদিকে সুধিলে যে উপনিৰ্বাচনত আপোনালোকে কেইটা সিটত জিকিব মই ৪টা সিটত জিকিম বুলি উল্লেখ কৰিছিলো কাৰণ সামুগুৰি সমষ্টি আমি জিকা সহসাধ্য নাছিলে মই গৌৰৱ অনুভৱ কৰো যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অক্লান্ত প্ৰচেষ্টাৰে সামুগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰে সামুগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব কংগ্ৰেছ দলৰ ৰাজনীতি আছিলে এপিজমেন্ট অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা ভাৰতীয় জনতা পাৰ্টিৰ নীতি হ'ল এপিজমেন্ট টু নান জাষ্টিস টু অল অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰো আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলো যে আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলো যে এপিজমেন্ট টু নান বাট জাষ্টিস টু অল সবকে সাথ সবকে বিকাশ আজি সামুগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহা সকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে মই পুনৰবাৰ সামুগুৰিৰ বিশেষ বিজয়ৰ বাবে দীপ্লু ৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক উষ্ণ অভিনন্দন জনাইছো বিহালীৰ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন আছিল অৰ্থাৎ বিজেপি দলৰ দখলত থকা আসনখন আমি তাক
পুনৰ আমি যাতে ৰাখিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলো কিন্তু বিহালীৰ নিৰ্বাচনে তেতিয়া জনসাধাৰণৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰিছিল যেতিয়া যোৰহাটৰ সাংসদজনে বিহালীত 2 মাহ ধৰি এক প্ৰকাৰ শিবিৰ পাতি নিৰ্বাচনত জপিয়াই পৰিছিল কংগ্ৰেছ দলৰ যিকোনো নেতাই কোনোবা সমষ্টিৰ প্ৰতি বিশেষ দৃষ্টি দিয়াটো আপাততঃ দৃষ্টিত মই ভুল বুলি নাভাবো কিন্তু এটা কথা মই বাৰে বাৰে মোৰ মনত আহিছিল আৰু সেই কথাটো মই নিৰ্বাচনী সভাসমূহতো এক প্ৰকাৰ কৈছিল যে পাঁচোটা সমষ্টিৰ ভিতৰতে বিহালীয়ে কিয় আন কোনোবা এটা সমষ্টিটো তেওঁ 3 মাহ বাহৰ পাতিব পাৰিলেহেঁতেন মই যিমান দূৰ অৱগত কংগ্ৰেছ দলে প্ৰথমতে তেওঁক সিডলি সমষ্টিৰ দায়িত্ব দিছিল তেওঁ নিজে আবেদন কৰি সিডলি সমষ্টিৰ পৰা বিহালী সমষ্টিত তেওঁ নিজৰ দায়িত্বভাৰ লৈছিল মই বাৰে বাৰে এটাই কথা মোৰ মনলৈ আহে বিহালীত আমাৰ দলৰ প্ৰাৰ্থী আছিল দিগন্ত ঘাটোৱাৰ চাহ বাগিচাৰ এজন শ্ৰমিকৰ সন্তান আৰু দিগন্ত ঘাটোৱাৰৰ দেউতাক চাহ বাগিচাৰ এজন চকীদাৰ আছিল চাহ বাগিচাৰ সম্প্ৰদায়ৰ চকীদাৰৰ ল'ৰা এজনক হৰুৱাবৰ কাৰণে এজন যদি ৰাজ সন্তানে 3 মাহ ধৰি কেম্প কৰে 2 মাহ ধৰি কেম্প কৰে কৰবাত নহয় কৰবাত মই তাত সামন্তবাদৰ গুণ পাওঁ কৰবাত নহয় কৰবাত মই এনে প্ৰচেষ্টাৰ মাজেৰে চাহ বাগিচাৰ সমাজখনৰ প্ৰতি থকা তেওঁলোকৰ যি এক প্ৰকাৰ ক'ব গ'লে স্থায়ী যি ঘৃণা শব্দটো সংসদীয় নহ'ব এটা স্থায়ী অৱহেলা যি বহু দিনৰ পৰা অৱহেলাৰ মানসিকতা আছিল তাক আকৌ এবাৰ প্ৰতিফলিত কৰে আমি সকলোৱে জানো কংগ্ৰেছৰ দিনত চাহ বাগিচাসমূহত হাইস্কুল এখন প্ৰতিষ্ঠা কৰা হোৱা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক সদায় প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল আমি ৰাতিৰ ভিতৰতে সমস্যাৰ সমাধান কৰিব নোৱাৰো কিন্তু যোৱা ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ কাৰ্যকালৰ সময়ত আমি আন্তৰিকতাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা কৰিছো আৰু কৰবাত নহয় কৰবাত বাগিচাৰ ৰাইজে আমাক আদৰণিও জনাইছে চাহ বাগিচাৰ ৰাইজৰ প্ৰতি থকা প্ৰচণ্ড অৱহেলা আৰু কৰবাত নহয় কৰবাত মানসিক বিতুষ্টিৰ বাবে 3 মাহকৈ চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক কোনোবাই যদি হৰুৱাবলৈ কেম্প কৰে বা তাতেই বহি থাকে মই নাভাবো হি সমাজখনলৈ কৰবাত নহয় কৰবাত ইতিবাচক বাৰ্তা পঠিয়াইছে বুলি কংগ্ৰেছ দলৰ ই আন্তৰিক কথা কিন্তু আমি বিহালীৰ বিজয়ৰ জৰিয়তে চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক অসম বিধানসভালৈ আনিব পাৰি আমি আজি যথেষ্ট আনন্দিত আৰু বিহালীৰ ৰাইজকো মই ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত গভীৰ আস্থা পোষণ কৰাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছো ব্ৰডকাষ্টত মই আপোনালোকক এটা সৰু ভিডিঅ' দেখুৱাব খুজিছো ভিডিঅ'টো অলপ দেৰি আপোনালোকে চাওক এই ভিডিঅ'টো হ'ল 2016 চনৰ 4 এপ্ৰিলৰ দিনা সামুগুৰি সমষ্টিৰ মোৱামাৰী পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ' সেইদিনাখন আপোনালোকে ভিডিঅ'টোত ভাৰতীয় জনতা পাৰ্টিৰ পতাকা দেখা পাব আৰু মই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ সামুগুৰি সমষ্টিত প্ৰৱেশ কৰিছিলো মোৱামাৰী পঞ্চায়তত সেই সময়ৰ কংগ্ৰেছ দলৰ সদস্যসকলে এনেদৰে মোৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এক প্ৰকাৰ জীৱন বান্ধি বুকুত বান্ধি আমি তাৰ পৰা ওলাই আহিছিলো
2016 চনৰ পিছত কেতিয়াও মই ভবা নাছিলো যে চামগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব। আজি এই দিনটোত চামগুৰিৰ ৰাইজে 4 এপ্ৰিল 2016 চনত ঘটা এই নিন্দনীয় ঘটনাটোক আকৌ এবাৰ গৰিহণা দিলে আৰু আপোনালোকে আপোনালোকৰ সন্তানক ন্যায় দিলে। মই শুনামতে মোৱামাৰী পঞ্চায়ততো আমি আজি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছো। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সেই সময়ৰ চামগুৰি সমষ্টিৰ বিধায়ক আছিল। মোৰ লগত ঘটা এই ঘটনাৰ পিছত মই অন্তত এটা ফোন আশা কৰিছিলো যে মোৰ সমষ্টিত হোৱা এই ঘটনাটোৰ কাৰণে মই দুখিত। ৰাজনৈতিক জগতখনত আমাৰ পৰিয়ালসমূহৰ মাজত থকা নিবিড় সম্পৰ্কৰ বাবে এনে পৰম্পৰা বিদ্যমান আছিলে। যেতিয়া কোনোবাই এই পৰম্পৰাসমূহ বিদায় দিয়ে, ৰাইজে কৰবাত নহয় কৰবাত ন্যায় প্ৰদান কৰে। চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত যোৱাৰ দিনাখন মই ৰাইজক কৈছিলো যে মই 25 তাৰিখৰ পিছত আপোনালোকৰ মাজত আকৌ আহিম। মই আকৌ এবাৰ কৈছো মই খুব সোনকালে আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। যি কি নহওক, আজি পুনৰ এবাৰ অসমবাসী ৰাইজলৈ, ভাৰতবাসী ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি দেখুওৱা অকুণ্ঠ মৰম আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ জনাইছো। অসমৰ ৰাইজক আকৌ এবাৰ বিশ্বাস দিয়াব খুজিছো যে মই কিমান কাম কৰিব পাৰিছো নোৱাৰিছো তাক মই নাজানো, কিন্তু প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত অসমবাসী ৰাইজৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পৰা মই নিজক নিয়োগ কৰিছো। আৰু হয়তো মোৰ মাজত থকা বহুতো যাক কয় এক প্ৰকাৰ শব্দটো মই ঠিক এনেদৰে কম যে প্ৰত্যেকজন ব্যক্তিৰে কিছুমান সীমাবদ্ধতা থাকে। হয়তো মোৰ মাজতো এনে বহুত সীমাবদ্ধতা আছে, কিন্তু এই সীমাবদ্ধতাৰ মাজতো প্ৰতিটো ক্ষণ, প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত ৰাইজৰ বাবে মই কাম কৰাৰ বাবে চেষ্টা কৰিছো আৰু অনাগত দিনতো এনেকে চেষ্টা কৰি গৈ থাকিম। আপোনালোকৰ আশীৰ্বাদ থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে অসমক আমি জগত সভালৈ লৈ যাম।